এডুকেশ্যন টিকেএছ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে, গতিকে ইয়াৰে ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং, লগতে প্ৰিজাইডিং অফিচাৰ তেওঁলোকৰ নিজৰ নিজৰ দায়িত্ব থাকে। যিহেতু এতিয়া আমাৰ প্ৰথম কথা, মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছোঁৱে যে যিগৰাকী আমাৰ ছেকেণ্ড পলিং আছিল তেওঁৰ দায়িত্বটো কৈ দিছোঁ মই। এতিয়া থাৰ্ড পলিঙৰ বিষয়াজনৰ কি কাম? এতিয়া তৃতীয় পলিং বিষয়াজনে কি কৰিব? ভোটদান ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত চাপসমূহৰ ক্ৰছ মাৰ্কৰ দায়িত্বত থাকিব। ক্ৰছ মাৰ্ক দিব লাগিব যিজনে ভোট দিব, আৰু ভোটদাতাজন তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলত কাগজসমূহ ভাঁজ কৰিব। বেলত যিখন কাগজ থাকিব ভাঁজ কৰিব, প্ৰথমে দীঘে আৰু তাৰ পাছত পথালিকৈ, যাতে বিশিষ্ট চিহ্নটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায়, আৰু পিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব। ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাঁজে ভাঁজে বেলত কাগজকেইখন সুকীয়া সুকীয়াকৈ জাপি বেলত কাগজত ভৰোৱাৰ বিষয়েও শিকাই দিব। তাৰ পাছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত ৰবৰ ষ্টাম্পত চিয়াহী লগাই দি ভোটদান কক্ষত ভোট দিবলৈ যাবলৈ ক'ব। যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰ ষ্টাম্পডালেৰে ষ্টাম্প মাৰিব পদ্ধতি হিচাপে বুজাই দিব। ভোটদান কৰাৰ পাছত ভোটদাতাগৰাকীয়ে বেলত কাগজখন পূৰ্বৰ ভাঁজে ভাঁজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা বেলত কাগজসমূহত সুমুৱাই দিব। গতিকে বেলত কাগজসমূহত সুমুৱাই দিব। এইখিনি হৈছে আমাৰ থাৰ্ড পুলিং এছিষ্টেণ্টৰ। লগতে ইয়াতে আপোনালোকৰ লগতে বেলত কাগজসমূহ বেলত বাকচৰ ভিতৰত ঠেলি সুমুৱাবলৈ দিয়া ঠেলা মাৰি মাজে মাজে ঠেলি থাকিব, যাতে বাকচটোৰ বেলত কাগজ ঠেলি দিব লাগে, তলত পৰি যায়, কাৰণ মাজতে বুজি থাকিব পাৰে। লগতে বেলত কাগজ গ্ৰহণ কৰাৰ পাছত যাতে কোনো ভোটদাতা ভোটদান নকৰাকৈ বা বেলত লৈ বাহিৰলৈ ওলাই নাযায়। বেলত কাগজখন যেতিয়া ভোটদাতাজনে হাতত ল'ব তেতিয়া তেওঁ ভোট দিহে যাব দিব। তাৰে যদি ভোট নিদিয়াকৈ গুচি যায় তেনেহ'লে আপোনালোকৰ এইটো পানিছমেণ্ট হ'ব। গতিকে নিজৰ দায়িত্বখিনি এইখিনি কৰিব লাগিব। গতিকে এইখিনি আছিল ছেকেণ্ড পুলিঙৰ কাম। নেক্সট আমি আকৌ প্ৰিজাইডিং বা গোটেইখিনি ভিডিঅ' বনাম বাৰু। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো, তাৰপিছত বেলেগ প্ৰেছ কৰি আহিব।